মই ইনষ্টাগ্ৰামটো ডিলিট কৰিব ওলাইছোঁ আৰু এসপ্তাহৰ ভিতৰত যদি মোৰ ফলোৱাৰ্ছ নাবাঢ়ে তেতিয়াহ'লে মই ফলোৱাৰ্ছ দুটাই তেতিয়াহ'লে মই ইনষ্টাগ্ৰামটো ডিলিট কৰি দিম। মোৰ ভিডিঅ'টো কোনে চাই ভালো নাপায়, মাত্ৰ ভাল পায় 69টাই ন, সেইবাবে মই ইনষ্টাগ্ৰামটো ডিলিট কৰি দিম। অন্তি তুমি চাগে মাক গাখীৰ খাবলৈ এতিয়াও এৰাই নাই, আৰু এতিয়া তুমি কৈ আছা যে ইনষ্টাগ্ৰামত তোমাৰ ভিউজ নোহোৱাৰ কাৰণে তুমি এতিয়া ইনষ্টাগ্ৰামটো আচলতে ডিলিট কৰিবলৈ ওলাইছে। আৰে ডিলিট কৰি দিয়া, তোমাৰ নিচিনা যাবৰ আচলতে কি প্ৰয়োজন আছে ইনষ্টাগ্ৰামত। যিটো বয়সত নেকি তুমি পঢ়ি শুনি ডাঙৰ মানুহ হোৱাৰ কথা চিন্তা কৰিব লাগে, সেইটো বয়সত তুমি ইনষ্টাগ্ৰামত ভাইৰেল হোৱাৰ কথা আচলতে তুমি চিন্তা কৰি আছা। আচলতে তোমাৰ ইমান সৰুতে ইমান খজুৱতি কিয় বাঢ়িছে? মাত্ৰ খজুৱতি মাৰিবৰ কাৰণে অকল সন্তান জন্ম দিলে কিন্তু নহ'ব, সন্তানৰ দায়িত্বও আচলতে ল'ব লাগিব। এজনী সৰু ছোৱালীক এটা ফোন দিয়াটো একো ডাঙৰ কথা নহয়। আচলতে সেইটো মাক বাপেকে কথাটো লক্ষ্য ৰাখিব লাগে যে এজনী যদি মই সৰু ছোৱালীক আচলতে ফোন দিওঁ, তেন্তে সেই ফোনটোৰ পৰা আচলতে তাইৰ গাত কি প্ৰভাৱ পৰিব সেই কথাটো মাক বাপেকে জনা উচিত। বিহাৰৰ এজনী 13 বছৰীয়া ছোৱালীক 33টাকৈ ল'ৰাই আচলতে ধৰ্ষণ কৰি মাৰি পেলাইছে। কিমান এটা ডাঙৰ ঘটনা, কিন্তু তাৰ পিছতো কিছুমান মাক বাপেকৰ সেই ল'ৰা ছোৱালীৰ প্ৰতি কোনো দায়িত্বই নাই। অকল খালি ফোন এটা আনি দিছে যে ফোনটো চাই তহঁতি টাইম পাছ কৰ, আমি এইফালে আমি দুটাই আচলতে খজুৱতি মাৰোঁ। আৰে তোমালোকে খজুৱতি পিছতো মাৰিব পাৰিবা, কিন্তু আগতে তোমালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো চিন্তা কৰা। সৰু আজিকালি কিছুমান ছোৱালীয়ে ইনষ্টাগ্ৰামত এনেকুৱা ধৰণে ভিডিঅ' দিয়ে নহয়, আপোনাক কি ক'ম, চাবলৈ লাজ লাগে। মানুহৰ আগত বহি আপুনি চাব নোৱাৰে। অকল মাক বাপেকৰ কাৰণে কিন্তু সেইবিলাক হৈছে। মাক বাপেকে যদি সৰুতে এইবিলাক আচলতে ল'ৰা ছোৱালীক ভাল শিক্ষা দিয়ে নহয়, কেতিয়াও কিন্তু ইনষ্টাগ্ৰামত এনেকুৱা ফকতীয়া কৰিবলৈ নাহে। এই কেলা হাজিৰাও কৰিবলৈ নগ'লোঁ, কেলা হাজিৰা বিচাৰিও নাপালোঁ। ৰাতিপুৱা ভাতেই খাবলৈ পোৱা নাই কেলা, সেইকাৰণে মাটিয়ে খাওঁ বুলি আহিছোঁ চেলেকি কেলা। বৰ মিঠাও, আজি মাটি খাই পেট ভৰাব লাগিব। তাত বহি গ'লোঁ, আজি মাটি খাই পেট ভৰাই দিলোঁ আকৌ। কি ক'ম অকল এই ব্ৰেইনটো আপোনালোকৰ আচলতে গৰম কৰি দিব। মানুহে আজিকালি লাইক ভিউজৰ কাৰণে আচলতে কি কাম কৰিব নোৱাৰে। মাটি চেলেকি দিছে। আৰে খুৰা, আপোনাৰ বাল পকি গ'ল আপুনি যদি ৰাতি 12টালৈকে মাইকী মানুহৰ লগত আচলতে খজুৱতি মাৰি থাকে, তেতিয়াহ'লে আপুনি ৰাতিপুৱা কেনেকৈ কাম বিচাৰি পাব? অকণমান কাম ধান্দাটো মন দিয়ক। অকল মাইকী মানুহৰ লগতে যদি লাগি থাকে নহয়, তেতিয়া কিন্তু আপোনাৰ ঘৰ নচলে। চ' অকণমান কাম ধান্দাটো মন দিয়ক। এনি টাইম যদি আৰু মাইকী মানুহৰ লগতে যদি লাগি থাকে, তেন্তে আপুনি ক'ৰ পৰা চলিব, বা আপোনাৰ ঘৰখন আচলতে কোনে চলাব? আৰু মাটি চেলেকি থাকিলে আপুনি পইচা নাপায় নহয়, মাৰহে খাব মানুহৰ। হাই গাইছ, আপোনালোকক এটা বস্তু দেখাই আছোঁ। এইটো আলম, এই আলম আজিৰ পৰা মোৰ হয়। তুমি কাৰ? অনলি মিছ তোমাৰ। আজিৰ পৰা আলমক কোনো চকু নিদিবা। তোমাৰ বয়স চাগে ইমানো হোৱা নাই, অলপ চাগে থুটিয়াইছেহে, মই গম পাইছোঁ বাৰু। কিন্তু আলম বাৰু আমি আলমৰ তোমাৰ পৰা আচলতে কাহিনী বুলি নাযাওঁ, কিন্তু আলমে যেতিয়া তোমাক বুদ্ধি কৰি মাতি নি ঢেৰ ল'ৰাৰ সৈতে তোমাক ৰেপ কৰি আচলতে মাৰি পেলাব, তেতিয়া আচলতে বহুত দেৰি হৈ যাব। চ' তাৰ আগতে তুমি আলমৰ পৰা আঁতৰি থকাই ভাল। কিয়নো মাক বাপেকে প্ৰত্যেকটো ল'ৰা ছোৱালীক স্কুলে আচলতে কিয় পঠিয়ায়? যে ভালকৈ পঢ়ক, তাৰপিছত গৈ থৈ ভাল ডাঙৰ মানুহ হওক। কিন্তু এনেকুৱা ল'ৰা ছোৱালীয়ে যদি আলমক যদি নিজৰ কয় বোলে আলম আজিৰ পৰা মোৰ, আৰু তাৰপিছত এদিন আপোনাৰ তাৰ লগত যাব হোটেল, আৰু তাৰপিছত এইবিলাক কৰিব, আৰু তাৰপিছত সেই আলমৰ লগৰকেইটা কৰিব আমাকো দে, ৰেপ কৰি দিব, তাৰপিছতে ছোৱালীজনীৰ লাইফটো শেষ। আৰু তাৰপিছত মাক বাপেকে দুখৰ দিনত আচলতে জীয়াই থাকিব লাগিব। কি ক'ম, আজিকালি ল'ৰা ছোৱালীবিলাকৰ কি হৈছে মই গম নাপাওঁ। ইমান সৰুতে আচলতে ইমান খজুৱতিটো বেছি হৈছে নহয়, ল'ৰা নহ'লে যেন সিহঁতি। আৰে পঢ়াৰ সময়ত পঢ়ি লওঁ না, তাৰপিছত খজুৱতি মাৰে বুলি টাইম বহুত পাবি, কিন্তু
মানে মা দেউতাৰ ইমান কষ্ট কৰি মানে তহঁতক স্কুললৈ পঠিয়াই অকণমান মা দেউতাক ৰেচপেক্ট কৰ অকণমান মানে মা দেউতাৰ কথা শুন তেতিয়া হয়তো তহঁতৰ লাইফটো ধ্বংস নহয় নহ'বা কোন আলমৰ লগত মানে এইবিলাক কৰি নাথাকিবি